যোৰহাটৰ এখন গাঁৱৰ ৰাইজে বৰ্জন কৰিব পঞ্চায়ত নিৰ্বাচন। তাতো যেহেতু নহলে গতিকে এবাৰ আমাৰ সকলো গাঁৱৰ ৰাইজে আমি ভোট বৰ্জন কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীকো সোমাবলৈ নিদিয়ে গাঁওখনত। কোনোবা যে কেণ্ডিডেট ইয়াত প্ৰৱেশ কৰে তেওঁলোকক হয়তো আমি প্ৰশিক্ষণ দিবলৈ বাধ্য। উত্তৰ পশ্চিম যোৰহাটৰ ঢেকৰগড়াৰ এখন গাঁৱৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি গাঁওবাসীয়ে পঞ্চায়ত নিৰ্বাচনৰ কোনো প্ৰাৰ্থীকে গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিয়ে, যিহেতু গাঁওবাসীৰ মূল পথটো পঞ্চায়তৰ লগতে চৰকাৰে পকীকৰণ কৰি নিদিলে, যাৰ বাবে গাঁওবাসীয়ে জীয়াতু ভুগিবলগীয়া হৈছে। ৪৩ নং ঢেকৰগড়া গাঁও পঞ্চায়তৰ অধীনৰ ঢেকৰগড়াৰ ৰাজগুৰু গাঁও গৰখীয়া দৌল সংযোগী পথটো দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে ২০১৬ চনতে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত পকীকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল যদিও পথটো আজিও পকীকৰণ নহল। এজাক বৰষুণতে বোকাময় হৈ পৰা পথটো নিৰ্মাণৰ বাবে ৰাইজে বিধায়ক আৰু পঞ্চায়তৰ ওচৰত বহুবাৰ নিবেদন কৰিছে যদিও কোনেও গুৰুত্ব নিদিলে, যাৰ বাবে গাঁওবাসীয়ে ক্ষোভিত হৈ পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। মোৰ আজি ৫৫ বছৰ বয়সত দেই, ৫৫ বছৰ বয়সে কোনো এখন চৰকাৰৰ মানে ইয়াত চকু নপৰিলে। আমি ভাবিছিলোঁ যে আমাৰ বিজেপি চৰকাৰ আহিছে আৰু দুটা দল সংযোগ হৈ পেলাই আমাৰ যেতিয়া চৰকাৰখন গঠন কৰিছে তেওঁলোকে হয়তো আমাৰ ৰাস্তাটোৰ প্ৰতি চকু দিব, কিন্তু ইবাৰ কয় ৰাস্তাটো হ'ব, সিবাৰ কয় ৰাস্তাটো হ'ব, কিন্তু আজিলৈকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। বাৰিষা হ'লে একাঠো পানী হয়, নিশ্চয় মন কৰিছে আমাৰ জিতেন বৰদলৈৰ ঘৰৰ আগৰ সেই টুকুৰাত এইফালৰ পৰা পানীটো এইফালে সম্পূৰ্ণ বৈ থাকে। স্কুলীয়া ল'ৰা ছোৱালী আমি চিন্তামণিত থওঁ, এইপিনে টাউনত থ'বলৈ যাওঁতে আমি ল'ৰা ছোৱালীক মানে কোচত লৈ যাওঁ আৰু চাইকেলখন আমি পিছত তাক আলিমূৰত থৈ পেলাই আমি লৈ যাওঁহি। গতিকে এনেকুৱা এটা ব্যৱস্থা ভৱেন ভৰালী ডাঙৰীয়া আহিলে, আহি আধাৰশিলা স্থাপন কৰিলে ১৬ লাখ নে কিমানটা টকা, কিন্তু তেওঁ আজিলৈকে ইয়াত পদাৰ্পণ নকৰিলে। বাবুল বৰাহঁতে পইচা কেইটামান খৰাই শুকাই এই আধাৰশিলাটো স্থাপন কৰিলে, কিন্তু তাৰপিছত আধাৰশিলা কি হ'ল আমি আৰু নাজানো। আৰু তাৰমানে আমি আশা কৰা নাই যে ৰাস্তাটো হ'ব। ইবাৰ কয় যে আপোনালোকৰ ৰাস্তাটো জোখমাখো ল'লে দিব নাই। সৌৰপান বৰাও আছিলে, তেওঁলোকৰ ফটো চটো ল'লেহি, লৈ মেলি মানে ৰাস্তাটো হ'ব বুলি মানে জোখমাখো ল'লেহি, কিন্তু PWDয়ে কৈছিল হ'ব আপোনালোকৰ এইটো পকা হ'ব, পকীকৰণ হ'ব। গতিকে পকীকৰণটো বাদ দিয়ে ইয়াত শিল এগাড়ী পেলাবলৈও তেওঁলোকৰ শক্তি নাইকিয়া এনেকুৱা এখন চৰকাৰ। গতিকে আমি ভাবিছোঁ ২ মে'ত যিখন পঞ্চায়তৰ মানে নিৰ্বাচন হ'ব, তাত আমাৰ এই ২০০-২৫০ মানুহ ইয়াত আছে ভোট দিয়া। গতিকে প্ৰত্যেকে আমি ভোট বৰ্জন কৰিম আৰু কোনোবা যে কেণ্ডিডেট ইয়াত প্ৰৱেশ কৰে তেওঁলোকক হয়তো আমি প্ৰশিক্ষণ দিবলৈ বাধ্য। এইবাৰ আমাৰ যিহেতু আমাৰ প্ৰয়োজন আছিলে ৰাস্তাটো যিহেতু নহলে গতিকে এবাৰ আমাৰ সকলো গাঁৱৰ ৰাইজে আমি ভোট বৰ্জন কৰিছোঁ। আমি সেইটোৱে সিদ্ধান্ত লৈছোঁ, যেতিয়ালৈকে আমাৰ ৰাস্তা নহয় আমাৰ গাঁৱৰ কোনো ৰাইজে ভোট দিবলৈ আগবাঢ়ি নাযায়, সেইটো আমি সিদ্ধান্ত লৈছোঁ। যেতিয়া প্ৰাৰ্থীসকল আহিব ভোট বিচাৰি আমি আলিমূৰৰ পৰাই আমি তেওঁলোকক বিদায় দিম বুলি ভাবিছোঁ। আমি আমাৰ মূল ৰাস্তাটোলৈ আমি সোমাবলৈ নিদিওঁ। তেওঁলোকে যদি মূল ৰাস্তাটোলৈ সোমাবলৈ হয় প্ৰথম আমাক ৰাস্তা লাগিব, তাৰ পাছতহে আমি বাকী সিদ্ধান্ত ল'ম বুলি ভাবিছোঁ। প্ৰতিবাৰে প্ৰতিশ্ৰুতি দিয়ে। ভৱেন ভৰালীদেৱে যে কিমানবাৰ প্ৰতিশ্ৰুতি দিলে কোনো ঠিক নাই। তেওঁ প্ৰতিবাৰে ৰাস্তাটোৱে বনাম বুলি কয়, কিন্তু আজিলৈকে ৰাস্তাটো হৈ নুঠিলে। তেওঁৰ ওচৰত আমি গৈও বহুতখিনি আমি তেওঁক কাকুতি মিনতি কৰিলোঁ, তেওঁ কোনো গুৰুত্ব নিদিয়ে। তেওঁ কুকুৰ মেকুৰীৰ নিচিনা ব্যৱহাৰ কৰে, তেওঁ আমি যেন মানুহ নহয় তেওঁ তেনেকুৱা ব্যৱহাৰ কৰে। গতিকে বৰ্তমান আমি সকলোৱে সেইটোৱে সিদ্ধান্ত লৈছোঁ যে আমি কোনো ভোট আমাৰ এই গাঁৱৰ পৰা এটাও ভোট পাৰ হৈ নাযায়। অকল ইলেকশ্যন ইছ্যু মানে এই ৰাস্তাটো হ'লেই যেন ভোটকেইটা মানে নেক্সট নাপাব সেইটো ভাবিয়ে বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দিয়ে, বাৰে বাৰে প্ৰতিশ্ৰুতি ভাঙে। কোনো চৰকাৰকে আমি এতিয়া বিশ্বাস কৰিবলৈ আমি টান পাইছোঁ। বিজেপি, কংগ্ৰেছ আমি সকলোকে বিশ্বাস কৰিবলৈ টান পাইছোঁ। যেতিয়ালৈকে ৰাস্তা নহয় তেতিয়ালৈকে আমি কোনো নিৰ্বাচনৰ লগত আমি জড়িত নহওঁ বুলি সিদ্ধান্ত লৈছোঁ গাঁৱৰ ৰাইজে। মই 0 দিম। আমাৰ বিশেষতে অন্য কাম হৈছে নাই হোৱা বুলি নকওঁ, কিন্তু আমাৰ এই ৰাস্তাটো মোৰ বয়স এতিয়া ৪৫ বছৰ। এই ৪৫ বছৰে মই আমাৰ ৰাস্তাটো কোনো মানে কি বুলি কয় উন্নতি নেদেখিলোঁ। এজাক বৰষুণতে যিটো দুৰৱস্থা হয় বাহিৰৰ মানুহৰ মুখৰ আগত আমি মুখ উলিয়াব নোৱাৰোঁ, লাজ লাগে। আমাৰ এই গোটেই চুবুৰীটো আমাৰ বিজেপি মানুহে এইবাৰ আমি অহা আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম বুলি সিদ্ধান্ত লৈছোঁ। বিশেষতঃ এই পথটো আমাৰ মালোৱালি ৰাজগুৰু গাঁৱৰ পৰা গৰখীয়া দৌল সংযোগী পথ। এই পথটো
2016 চনতে আমাৰ ভৱেন বৰালীদেৱ ছাৰে এখন আধাৰশিলা স্থাপন কৰিছিলে প্ৰায় 16 লাখ টকাৰ। কিন্তু সেইখন ভাগিলে, বৰ্তমান তলত পৰি আছে। পইচা 16 লাখ টকাৰ মই তাত লিখি থোৱাহে দেখিলোঁ, কিন্তু ফলকখন দেখিলোঁ ৰাস্তা হৈয়ে থাকিলে। কি হ'ল নাজানো বিশেষ। আমি তেখেতৰ ওচৰত বহুত কাকুতি মিনতিও কৰিলোঁ। আমি ৰাইজ গৈ পেলাই আমি বহুতবাৰ ৰাস্তাটোৰ বিষয়ে অৱগতও কৰালোঁ, কিন্তু আমাৰ ৰাস্তাটো এনেকেই থাকিলে আৰু ভৱিষ্যতে এনেকেই থাকিব বুলি আমি আশা কৰিলোঁ। আমি গৈছিলোঁ, আমাক কোনো ৰেচপণ্ডেই নকৰে। আমাৰ মানুহখিনিক আমাক তেখেতে কোনো ৰেচপণ্ডেই নকৰে। আমাক হেয় জ্ঞান কৰে। আমাক ভৱেন ভৰালী দেৱে আমাক হেয় জ্ঞান কৰে। ভৱেন ভৰালী নালাগে আপোনাৰ আমাৰ ইউনিটৰ হওক বা আমাৰ 43 নং গাঁও পঞ্চায়তৰ সভানেত্ৰী লখিমী গোস্বামী, লগতে আমাৰ বাবুল বৰাদেৱ, তেখেতক আমাৰ 1 ইউনিটৰ সদস্য লখিমী গোস্বামী হৈছে আপোনাৰ আমাৰ 43 নং গাঁও পঞ্চায়তৰ সভানেত্ৰী। তেখেতে আমাক হেয় জ্ঞান কৰিলে। কি হ'ল, তেওঁলোকে কৈছিলে যে আমি 100 মিটাৰৰ কিবা ব্যৱস্থাটো কৰিম, কিন্তু 100 মিটাৰ ব্যৱস্থাটো কৰি দিলে আমাক কোনো সম্ভৱ নহয়। 100 মিটাৰটো কিমান ব্যৱস্থা হয়, তেওঁলোকে আমাৰ যিটো 100 মিটাৰৰ ব্যৱস্থা ঠিক আছে মানি লৈছোঁ, আমি 100 মিটাৰটো আমাক ব্যৱস্থাটো কৰি দিব, কিন্তু 100 মিটাৰৰ ব্যৱস্থাটো কৰি দিয়া আমি কৈছিলোঁ তেখেতক, কিন্তু সেই 100 মিটাৰটো আমাৰ ইয়ালৈ নাহিলে। সেই 100 মিটাৰটো গৈ আমাৰ কমলাবৰীয়া নামঘৰ হয়নে, কমলাবৰীয়া নামঘৰ তেখেতৰ যিটো নিজৰ নিজ বাসগৃহ সন্মুখত যিটো ৰাস্তা, তেখেতে সেই নিজ বাসগৃহৰ ৰাস্তাটোত সেইটো কি আছিলে খাপৰি ব্যৱস্থা কৰিলে হা। সেই খাপৰি ব্যৱস্থাটো কৰিলে, কিন্তু আমি গৰিহণা দিছোঁ। আজি লখিমী গোস্বামী হওক, বাবুল বৰা হওক, 1 নং ইউনিটৰ বাবুল বৰা হওক, 43 নং গাঁও পঞ্চায়তৰ সভানেত্ৰী লখিমী গোস্বামী হওক, আৰু যি বিষয়ববীয়া যোনজনে বিষয়ববীয়া নহওক, আজি ভৱেন ভৰালী হওক, ভৱেন ভৰালীক মই সম্বোধন জনাওঁ। ভৱেন ভৰালী যদি মোৰ সন্মুখতো আহে, মই তেখেত সোধাম। তেখেত যদি আমাৰ ইয়াত ভোট বিচাৰি আহে, আমি সমগ্ৰ এইটো যিটো আমাৰ মাটিগাৰু চুক সমগ্ৰ 200-300 ভোটৰ আমি আছোঁ প্ৰতিনিধি। এই 200 প্ৰতিনিধিয়ে আমি ভোট বৰ্জন কৰিম বুলি কৰিছোঁ, সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ ইয়াত ভোট বিচাৰি আহিবলৈ হ'লে আমি আমাৰ এই যিটো আমাৰ আলিমূৰ কথা কৈছোঁ, এই মালোৱালিটো গৰখীয়াজল সংযোগী পথ, এই গৰখীয়াজল সংযোগী পথৰ যে সন্মুখতো তেওঁলোকক খাৰা হয়, তেওঁলোকক আমি শুনাম। সকলো যোৰহাটবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।